পলাইছে। যেনেকৈ পাৰিছে তেনেকৈ পলাইছে। দবকাত পুৱাই লাগিল হোৱা দোৱা। গজৰাজে চলালে সন্ত্ৰাস। খাদ্যৰ সন্ধানত নিশা দবকাৰ পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাক এটাই কেইবাটাও ভাগত বিভক্ত হৈ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলোৱা পৰিলক্ষিত হয়। হোজাই তুলবস্তি ধনীৰাম পথাৰ হৈ হোজাই নন্দপুৰ আৰু দাৰিয়া বস্তি হৈ আমতলত দিন দুপৰতে তাণ্ডৱ চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। ঘন জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰাৰ ফলত কেইবাটাও বাসগৃহৰ ক্ষতিসাধনৰ লগতে কেইবাটাও পশুধনৰো মৃত্যু হয়। জনসাধাৰণ ৰাজপথলৈ ওলাই অহাৰ ফলত হাতীৰ জাকটো খেদি পঠাবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় বন বিভাগৰ লোক। হাতী একচুৱেলি আমি ৰাতিপুৱা খবৰ পাম। ৰাতিপুৱা খবৰৰ পৰা 8টামান বজাত খবৰ পোৱা হয়। খবৰ পোৱাৰ পিছত আমি আমাৰ এজ পাৰ ইনফৰমেশ্যন আমি তাৰাপুৰ বুলি জেগাটুকু আছিলে, আমি তাতে যাওঁ। তাত গৈ দেখিছোঁ হাতী মানে পথাৰত আমি দেখা পাওঁ। 3টা হাতী আছিলে একেলগে। আৰু তেতিয়া আমি খেদাবলৈ চেষ্টা কৰোঁ, যদি আমাৰ তাতে অলপ ব্যৰ্থ হোৱাৰ কাৰণে পাব্লিক আৰু মানুহ জনসাধাৰণে একদম হাতীটো ঘেৰি ধৰে আৰু ঘেৰি ধৰাৰ ফলত হাতীটো ওলাই যাবলৈ অসুবিধা হয়। তেতিয়া অকণ আমাৰ অসুবিধা হৈছিল। বাকী এতিয়া আমি হাতী প্ৰায় ৰিজাৰ্ভৰ ওচৰলৈ লৈ আহিছোঁ আৰু অলপ পিছত আমি হাতী ৰিজাৰ্ভত সোমাই দিম। তাৰপিছত আমাৰ অপাৰেশ্যন শেষ হৈ যাব। আনহাতে বন্যহস্তীৰ তাণ্ডৱত কুঙা বিজনীবাসী। বন বিভাগৰ গাড়ী আবদ্ধ, ক্ষুব্ধ গাঁওবাসীৰ। বাৰে বাৰে বন্যহস্তীৰ জাকে চিৰাঙৰ বিজনীবাসীৰ ক্ষতিসাধন কৰি আহিছে যদিও কাণসাৰ নাই বন বিভাগৰ। 5 বাৰকৈ বন্যহস্তীয়ে 3 নং চিকাজোৰা গাঁৱৰ সঞ্জয় চৌহান নামৰ লোকজনৰ গেলামালৰ দোকান ভঙাৰ পাছত বহুবাৰ আবেদন নিবেদন কৰাৰ স্বত্বেও কোনো গুৰুত্ব নাই বন বিভাগৰ। আজি পুনৰ পুৱা আনুমানিক 5 মান বজাত বন্যহস্তীয়ে তেওঁৰ দোকান ভঙাৰ পাছত বাৰে বাৰে বন বিভাগক ফোন কৰাৰ পাছতো প্ৰত্যুত্তৰ নিদিলে বন বিভাগে। হাতীৰ জাকটো যোৱাৰ 1 ঘণ্টাৰ পাছত উপস্থিত হোৱা বনকৰ্মীৰ গাড়ীৰ চাবি জব্দ কৰে ক্ষুব্ধ দোকানীগৰাকীয়ে। দিছিলোঁ ফটো চটো মাৰি আজিলৈকে কোনো পইচা বা কোনো সাহায্য পোৱা নাই। আৰু আজি এনে ঘটনা হ'ল 2 ঘণ্টা ধৰি ফাৰ্ষ্টক আমি ফোন কৰি আছোঁ। ফোন কৰাৰ পাছত তাহোন ৰিচিভে নকৰে। তাৰপিছত কিবা কাৰণত তাহোন গম পাই আহিছে মোটামুটি হাতী যোৱাৰ 1 ঘণ্টাৰ পাছত। তাৰপিছত ঘটনাটো হ'ল মই ক'লোঁ যে আপোনালোকে কাক খেদবা আহিছে, হাতীটো গুচিয়ে গেছে। হাতী যোৱাৰ পিছত 1 ঘণ্টা পাছত আহি মই তেওঁলোকৰ অহাৰ লগে লগে মই গাড়ী চাবিটো ৰাখিছোঁ, কাৰণ মোক কিবা সাহায্য নেদে বা কোনো বিষয়া নাহে। ইয়াতেলৈকে যেতিয়ালৈকে কোনো বিষয়া নাহে বা কোনোবা কোনো হেল্প নকৰে মই গাড়ী চাবি নেদোঁ। কাৰ চাবি লৈছে আপোনালোকে? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টাটা মোবাইল বাহন এটা ৰাখিছোঁ মই। হোজাইৰ পৰা বিমান বৰা আৰু বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰায় ৰিপৰ্ট, ঈশান নিউজ।